हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल। आज आम बनाइছো চাওকচোন ৰাতিৰ ডিনাৰত কি ৰেচিপি লৈ আহিছো। ইয়া চাওক শোল মাছৰ চাটনি বনাম। আজি আমি মাছৰ চাটনি আপোনালোকে বহুত ধৰণে খাইছে, আমি বেলেগ ধৰণে বনাম চাওকচোন। আজি আমি শোল মাছৰ চাটনি বনাম। প্ৰথমে আমি মাছখিনি উহা লৈছো। এটা মাছ শোল মাছ ইয়াত কাটাকিটা ওলাই লৈছো। লৈ পেলাই ইয়াত কেৰাহীত অলপ তেল দি পেলাই ইয়াত এটা পিঁয়াজ আৰু কেঁচা জলকীয়া অলপ দি ফ্ৰাই কৰি লৈছোঁ। প্ৰথমে ধুনীয়া কৰি ফ্ৰাই কৰি ল'ম। জলকীয়াকেইটা ৰঙা আৰু পিঁয়াজকেইটা ৰঙা হয় যেতিয়া টাইম ফ্ৰাই হোৱা নাই ইমান টাইম লৈ মই ফ্ৰাই কৰি থাকিম। আৰু ইয়াত চৌকাত বনাইছোঁ, আলহী খাব আহিছোঁ আৰু ইয়াতো এনেকুৱা ৰেচিপি বনাই আছোঁ, সেইকাৰণে আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰাই আছোঁ। ভিডিঅ'টো ভাল লাগিলে প্লিজ মোৰ ভিডিঅ'টোত লাইক কৰি দিব, চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু কমেন্ট জনাব আৰু লগতে শ্বেয়াৰ কৰিব দিব। আৰু ইয়াত চাচোন পিঁয়াজকেইটা আৰু কেঁচা জলকীয়াটো ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু চৌকাত ৰন্ধা মানে আপোনালোকে গমে পায়, খুবেই ভালে লাগে খাই পেলাই। চৌকাত ৰন্ধা যিকোনো বস্তু আৰু যিমানে গেছত বনোৱা খাওঁ, চৌকাত আলাদা এটা মানে টেষ্টি খোৱা লাগে, টেষ্টি লাগে খাই পেলাই। আপোনালোকৰ চৌকাত তেনেকুৱা বনায়? আমাৰ মানে জুতি লগা খোৱা বনালে আৰু চৌকাত লাগে দেই, চৌকাত নহ'লেতো ভালেই নালাগে খাই। আৰু বিহুৰ লগতে বিহুৰ বতৰে তেনেকুৱা ধৰণৰ খোৱা পাতি খুবেই ভাল লাগে। ঠাণ্ডাৰ মাজত চৌকাত জুই লগাই ধুনীয়া কৰি চৌকাৰ পাৰত ওচৰত বহি জুতি লগা খোৱা বস্তু বনালে আৰু ক'বই নালাগে দেই। মোৰ চেনেলত তেনেকুৱা নতুন ধৰণে বহুতো ভিডিঅ' পাব আপোনালোকে, কুকিঙৰ ভিডিঅ' আপোনালোকে চাব। আৰু মই ভিডিঅ' এনেকুৱা আপলোড কৰিম, আপোনালোকে ভাল পোৱা মৰম দিলে। আৰু এইটো চোৱাচোন পূৰা ফ্ৰাই হৈ গ'ল। এইখিনি এতিয়া মাছখিনিত দি দিম। মই ইয়াৰ পৰা দূৰৰ পৰা অলপ হালধি দি দিছোঁ, দেখিছানে? মই অলপ হালধি দি দিছোঁ। আৰু এইখিনি মাছখিনি চাইছে উহাই থোৱা মাছখিনি চাওকচোন বাৰু, কাটা ওলাইছোঁ যে এয়া ধুনীয়া কৰি ভাজি লৈছোঁ। প্ৰথমে ভাজি লৈছোঁ ধুনীয়া কৰি, চাওকচোন চাইছে ইমান ধুনীয়াকৈ ভাজিছে। এইটো এতিয়াও কেঁচা আছে, গোন্ধটো নাযায় বাৰু। এইটো পূৰা ধুনীয়া কৰি দিব লাগিব। যিমান টাইম এইটো শুকা নাই, টান হোৱা নাই। লগত অলপ গুড়া জলকীয়া দি দিছোঁ কালাৰৰ কাৰণে। আৰু আন্দাজমতে আপোনালোকে নিমখ দি দিব, যিমান আন্দাজ কৰি খাব পাৰে আন্দাজমতে নিমখকেইটা দি দিব। আৰু এই চাওকচোন ধনিয়া পাত দেখিছেনে বাৰু? তাজা ধনিয়া পাত দেই, ঠাণ্ডাৰ দিনত আৰু ক'বই নালাগে। ইমান ধুনীয়া শাক পাচলি বজাৰত পোৱা যায়, ইমান ধুনীয়া ধৰণে পাচলি পোৱা যায়, বহুতো ভাল লাগে। আৰু ধনিয়া পাতটো পূৰা তাজা আনি কাটি লৈ ইয়াত এতিয়া মই দি দিম চাটনিত। এয়া অলপ কাটি ইয়াত দি দিছোঁ চাটনিত। আকৌ এইখন চাটনিটো ধুনীয়াকৈ মই লাৰি ল'ম। যিমান টাইম শুকোৱা নাই, পুরো গুড়ি হৈ যাব, তেতিয়া মই চাটনিটো পাৰফেক্ট হ'ব। এই মই লাৰি আছোঁ, দেখিছানে বাৰু? ধুনীয়া কৰি হৈ আছে। এতিয়া ইমান মছলা পাতি নালাগে বাৰু, অলপ জিৰা গুড়ি আৰু পিঁয়াজ কেঁচা জলকীয়া এইবিলাক দিলেই, নিমখ দিলেই চাটনি দি সহজভাৱে হৈ যায়। আপোনালোকে এনেকুৱা ট্ৰাই কৰিবচোন, খুবেই ভাল লাগে খাই পেলাই গৰম ভাতৰ লগত। এয়া চাওক পূৰা জুৰি হৈ গৈছে, দেখিছেনে? পূৰা শুকান হৈ গৈছে, দেখিছা? ইমান ধুনীয়া হৈছে। আৰু এনেকুৱা চাটনি বহুত খাই ভাল লাগে। এনেকুৱা আপোনালোকে শ'ল মাছৰ, গৰৈ মাছৰ এনেকুৱা চাটনি বনাই খাবচোন। পুৰিও খায় আৰু এনেকুৱা বনাই খালে খুবেই ভাল লাগে। আপোনালোকে ভাল পাব এনেকুৱা খাই পেলাই। বনাই অলপ ট্ৰাই কৰিবচোন। আৰু আজি চোৱা কেনেকুৱা শুকাইছোঁ মই, খালি চাই থাকা। যিমান তেল দিছোঁ সিমান তেলতে মই এড কৰিছোঁ। এই চাটনিটো অলৰেডি হৈ গ'ল। মই এইটো নমাই ল'ম এটা বাটিত। এইয়া চোৱা, আপোনালোকৰ লাইটৰ বাবে অলপ প্ৰব্লেম হৈ আছে, অলপ সমস্যাৰ মাজত কি কৰিব জানো। মই আলহী খোৱাৰ ওচৰত আহি এনেকুৱা বনাই আছোঁ, আপোনাৰ ওচৰত দি আছোঁ। বিহুৰ বতৰ, কি বনাওঁ কি নবনাওঁ চব দেখুৱাম আপোনাৰ লগত ভিডিঅ'টো। আৰু এই মোৰ চাটনিটো হৈ গ'ল ৰেডি। এয়া কেঁচা জলকীয়াকেইটা ওপৰত উঠাই দি দিব।
অলপ ধনিয়া পাত ওপৰৰ পৰা ছটিয়াই দি দিম। আজি মই মোৰ ভিডিঅ'টো ইমানে শেষ কৰিছোঁ। নমস্কাৰ।